দিনটো ঘৰত আহিব নোৱাৰে এতিয়া আমি ৰক্তহীনতাৰ গান গাওঁ অৰুণোদয়ৰ পৰা আদি কৰি অমৃত বৃক্ষ লাখপতি হাজাৰপতি এইবিলাক কৰিছে আৰু এইবিলাক কামো আমাৰ অংগনবাদী 8টাৰ পৰা 12টালৈকে কেন্দ্ৰত কাম কৰে এইবিলাক তাৰমানে কি হিটলাৰী শাসন বুলি আমি ভাবিছো কাৰণ আমিতো বন্দুক বাৰুলৈ যুদ্ধ কৰিব অহা নাই আমি যে আমাৰ পেট আছে এই চৰকাৰখনে ভবা নাই কাৰণ তেওঁলোকে বহুত খৰচ কৰিছে বহু অভিলাষী আঁচনি দিছে এইখন স্থলীত আন্দোলনস্থলীত মেক্সিমাম অংগনবাদী কৰ্মী সহায়িকাই ৰক্তহীনতাত ভুগি আছে যি অংগনবাদী ৰাইজৰ সেৱাৰ কাৰণে জীৱন উচৰ্গা দিছে সেই অংগনবাদী কেতিয়া এইখন চৰকাৰে চিনি পাব অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে অতি আশাৰে বাট চাই আছিল কিন্তু যোৱা 10 তাৰিখে যিটো বাজেট ঘোষণা কৰিলে বাজেটৰ ধন আবণ্টন কৰা নাই কিন্তু অক্টোবৰৰ 1 তাৰিখৰ পৰা আমাৰ হেনো মাননি বৃদ্ধি কৰিব কিমান দিব কি কথা হেতু ধন আবণ্টন কৰা নাই উপায়ন্তৰ হয় আমাৰ অংগনবাদীৰ এটা সজাতি দল 11 তাৰিখে সঞ্চালকৰ ওচৰত গৈছে বিভাগীয় সঞ্চালকে কৈছে আপোনালোকক দিবতো আৰে দিব কিন্তু কিমান দিব তাৰ পৰিমাণটো লাগিব নহয় ঘোষণা আমাক কৰিব লাগিব কাৰণ ইমান দিনে যোৱা ফেব্ৰুৱাৰী মাহত আপোনালোকে সবে জানে অসমৰ ৰাইজে অংগনবাদীৰ কাৰণে সহানুভূতিশীল হৈ পৰিছিলে কিন্তু এইখন চৰকাৰে হোৱা নাই অংগনবাদীসকলক কাম কৰা যন্ত্ৰ কৰিছে কিন্তু অংগনবাদীসকলৰ যে এটা পেট আছে এটা পৰিয়াল আছে এইখন চৰকাৰে বিবেচনা নকৰে সেই কাৰণে উপায়ন্তৰ হৈ আমাৰ যেহেতু পৰিমাণ কোৱা নাই বাজেটত ধন আবণ্টন কৰা নাই উপায়ন্তৰ হয় বাজেটৰ সময়ছোৱাতে যাতে তেওঁলোকে কিমান দিব এইটো ঘোষণা বিচাৰি আজি ইয়াত আন্দোলন অনুষ্ঠিত কৰাৰ পিছত অসমৰ বিভিন্ন জিলাত প্ৰশাসনৰ মানুহে মানে পুলিচে কি কৰিছে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলক বাছে বাছে ঘূৰাই দি খেদাইছে আৰু থানাত ভৰাই ৰাখিছে এইবিলাক তাৰমানে কি হিটলাৰী শাসন বুলি আমি ভাবিছো কাৰণ আমিতো বন্দুক বাৰুলৈ যুদ্ধ কৰিব অহা নাই আমি জাষ্ট আহিছো বাজেট চলি থকাৰ সময়তে যাতে অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণে উপযুক্ত মাননি এটা ঘোষণা পাওঁ কাৰণ আমি যে কাম কৰিছো আমাৰোতো এখন ঘৰ আমি ভালদৰে চলিব লাগে গতিকে তেওঁলোকে আমাক কাম কৰা যন্ত্ৰ বুলি ভাবিছে কিন্তু আমি যে আমাৰ পেট আছে এই চৰকাৰখনে ভবা নাই কাৰণ তেওঁলোকে বহুত খৰচ কৰিছে বহু অভিলাষী আঁচনি দিছে অৰুণোদয়ৰ পৰা আদি কৰি অমৃত বৃক্ষ লাখপতি হাজাৰপতি এইবিলাক কৰিছে আৰু এইবিলাক কামো আমাৰ অংগনবাদী 8টাৰ পৰা 12টালৈকে কেন্দ্ৰত কাম কৰে তাৰ পিছত ফিল্ডত ওলাব লগা হয় লাখপতি হাজাৰপতি অৰুণোদয় কোনে পায় দিনটো ঘৰত আহিব নোৱাৰে এতিয়া আমি ৰক্তহীনতাৰ গান গাওঁ কোনে ৰক্তহীনতাত ভুগিছে আমি দিহা পৰামৰ্শ দিওঁ কোনে পুষ্টিহীনতাত ভুগিছে আমি দিহা পৰামৰ্শ দিওঁ আপোনালোকে চাওক আজিৰ এইখন স্থলীত আন্দোলনস্থলীত মেক্সিমাম অংগনবাদী কৰ্মী সহায়িকাই ৰক্তহীনতাত ভুগি আছে কিহৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী প্ৰশ্ন কৰিছো যি অংগনবাদী ৰাইজৰ সেৱাৰ কাৰণে জীৱন উচৰ্গা দিছে সেই অংগনবাদী কেতিয়া এইখন চৰকাৰে চিনি পাব শেষত আকৌ এবাৰ কৈছো যাতে তেওঁলোকে অতি সোনকালে এই বাজেট সেশনত চলিত বাজেট সেশনত আমাৰ কাৰণে কিমান মাননি দিয়ে এইটো ঘোষণা কৰিব লাগে ধন্যবাদ হয় বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অসম চৰকাৰৰ বিভিন্ন কামত নিয়োজিত হয় আৰু বিভিন্ন কাম সুচাৰুৰূপে পৰিচালনা কৰে তথাপিতো অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা নাই যদিও 2025 বৰ্ষৰ বিত্তীয় বাজেটত অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে তথাপিতো কিমান বৃদ্ধি কৰিব এই সন্দৰ্ভত বিত্তমন্ত্ৰী ডাঙৰীয়াই কোনো স্পষ্টীকৰণ দিয়া নাই ইয়াৰ বাহিৰেও বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কোনো ধন ধাৰ্য কৰা নাই যাক লৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল শংকিত হৈছে আৰু সচলত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছে যে অসম চৰকাৰে 2025 বৰ্ষৰ বাজেটক সংশোধনী কৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন দিব লাগে গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব
আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।